Hi everyone. আজি আমি ক্লাস 9 or exercise 2.1 or 1 নম্বৰ আৰু 2 নম্বৰ কোৱেশ্যনৰ অংকবোৰ সলভ কৰিম। সো ইয়াক সলভ কৰাৰ আগতে আমি কেইটামান ৱৰ্ডৰ ম্যাথমেটিক্যাল ৱৰ্ডৰ মিনিং জানিব লাগিব। এই কিটা হ'ল চলক কাক বোলে বা ধ্ৰুৱক কাক বোলে, বহুপদ কাক বোলে, পদ কাক বোলে আৰু সহগ কাক বোলে। যিদৰে আমি ইংৰাজী কিবা এটা পঢ়িব লাগিলে ইংৰাজী শব্দবোৰৰ অৰ্থ জানিব লাগে, ঠিক সেইদৰে অংকটো কিছুমান ম্যাথমেটিক্যাল ৱৰ্ড আছে যিবোৰৰ মিনিং জানিব লাগে, তেতিয়া আমি কি কৰিব পাৰো এটা ম্যাথছ ভালদৰে সলভ কৰিব পাৰো। সো ইয়াতে চাও আমি এতিয়া চলক বুলি ক'লে আমি প্ৰথমতে কি বুজিব। চলক হৈছে যিকোনো বাস্তৱ মান ল'ব পৰা, কি ল'ব পৰা, বাস্তৱ মান ল'ব পৰা এটা চিহ্নৰে সূচিত কৰা পদকে কি বোলে, চলক বোলে। সো আমি চলক সূচাবলৈ কি ব্যৱহাৰ কৰো, x y z আদিবিলাক কি কৰো চিহ্ন ব্যৱহাৰ কৰো। য'ত x এ কি কৰিব পাৰে যিকোনো বাস্তৱ মান, ধৰা হ'ল x এ কি কৰিব পাৰে বাস্তৱ মান 1 ল'ব পাৰে বা কি কৰিব পাৰে 2 ল'ব পাৰে, 3 ল'ব পাৰে, এনেকুৱা যিকোনো কি কৰিব পাৰে বাস্তৱ মান ল'ব পাৰে। সো চলক হৈছে যিকোনো বাস্তৱ চলক সূচাবৰ কাৰণে আমি কি ব্যৱহাৰ কৰো, x y z আদি আখৰবোৰ ব্যৱহাৰ কৰো। ঠিক সেইদৰে ধ্ৰুৱক কি হৈছে নিৰ্দিষ্ট বাস্তৱ মান ল'ব পৰা এটা চিহ্নৰে সূচিত কৰা পদক কি বোলে, ধ্ৰুৱক বোলে। সো আমি ধ্ৰুৱক সূচাবলৈ কি ব্যৱহাৰ কৰো, জেনেৰেলি a b c d এইবোৰ ব্যৱহাৰ কৰো। ইয়াৰ উপৰি কি হয় 1 2 3 এই সকলোবোৰ সংখ্যাক কি বুলি কোৱা হয়, আমি ধ্ৰুৱক বুলি কওঁ। তাৰ পিছত আহিলে বহুপদ। কোনো এটা বীজগণিতীয় ৰাশি, কি ৰাশি, বীজগণিতীয় ৰাশি বহুপদ বুলি কোৱা হ'ব যদিহে বীজগণিতীয় ৰাশিৰ চলকৰ সূচক কেৱল মাত্ৰ পূৰ্ণ সংখ্যা হয়। সো ফাৰ্ষ্টতে কি হ'ল বীজগণিতীয় ৰাশি, এনেকুৱা ধৰণৰ ৰাশিবোৰ ধৰা হ'ল কি দিয়া আছে x³ + 5x + 2 দিয়া আছে, ইয়াতে কি হয় বীজগণিতীয় ৰাশি। ইয়াক বহুপদ বুলি কেতিয়া কোৱা হ'ব, যেতিয়া চলক, ইয়াতে চলক কি, এইটো এটা চলক, এইটো এটা চলক, চলকৰ কি কৈছে সূচক অৰ্থাৎ ঘাত, ইয়াতে এইটো x এইটোৰ সূচক কি আছে 3 আৰু ইয়াৰে সূচক একো নাই মানে কি আছে ইয়াতে এটা 1। এই ঘাতকেইটা কি হ'ব লাগিব বুলি কৈছে, পূৰ্ণ সংখ্যা হ'ব লাগিব। গতে পূৰ্ণ সংখ্যা মানে কি জানো, পূৰ্ণ কোন সংখ্যা কোন বুলি কোৱা হয়, 0 1 2 3 এইবিলাক কি বুলি কোৱা হয়, ডট এইবিলাক কি বুলি কোৱা হয় পূৰ্ণ সংখ্যা। সো ইয়াতে x ৰ ওপৰত 3 আছে আৰু ইয়াতে x ৰ ওপৰত 1 আছে, দুটা কি হয় পূৰ্ণ সংখ্যা হয়। সো ইয়াক আমি কি বুলি ক'ম, বহুপদ বুলি ক'ম। ঠিক সেইদৰে এটা উদাহৰণ চাওঁ আমি, ধৰা দিয়া আছে x² + √x, ইয়াক আমি বহুপদ বুলি গম নাপাম। ইয়াতে কি হয় চলক কি হয় x, ইয়াৰ ওপৰত পাৱাৰ কি আছে 2 আছে, ইয়াৰ ওপৰত পাৱাৰ কি আছে বাৰু, সো এইটো আমি কি বুলি লিখিব পাৰো x² যদি আমি ৰুট ওভাৰটো উঠাই দিওঁ তেতিয়া কি মান পাম, x⁻½ পাম, অৰ্থাৎ ইয়াতে x ৰ ওপৰত পাৱাৰ কিমান আছে ½। দুইটোতো পূৰ্ণ সংখ্যা হয়, হাফটো পূৰ্ণ হয় নেকি, হাফটো পূৰ্ণ সংখ্যা নহয়। সো ই কি নহয়, এই গোটেই পদটো কি নহয় বহুপদ নহয়। ঠিক আছে, তাৰপিছত আহিলে পদ। সো ইয়াতে কি হয় এইটো এটা পদ, আমাৰ এইটো এটা পদ আৰু এইটো এটা কি হয় আমাৰ পদ হয়। সো এইটো এটা পদ হ'ব আমাৰ, এইটো এটা পদ হ'ব। ঠিক আছে, তাৰপিছত সহগ হৈছে চলকৰ লগত থকা ধ্ৰুৱকক চলকৰ কি বুলি কোৱা হয়, সহগ বুলি কোৱা হয়। যদি ইয়াতে চাওঁ আমি ইয়াতে x ৰ লগত কি আছে, x ৰ লগত 5 আছে, সো আমাৰ 5টো কি হ'ব x ৰ সহগ হ'ব। ঠিক সেইদৰে x³ চাওঁ যদি আমি কি পাম, ইয়াতে x³ লগত কি আছে বাৰু, x³ লগত একো নহ'লেও এটা কি পূৰণ হৈছে 1 পূৰণ হৈ আছে। সো ইয়াতে কি হ'ব 1টো x³ কি হ'ব সহগ হ'ব। সো আমি ইয়াতে কি পালো, চলক হৈছে x y z এইগিলাক আমি কি বুজাও চলকক সূচাও, কেতিয়াবা টিও ব্যৱহাৰ কৰোঁ চলক সূচাবৰ কাৰণে। ঠিক আছে, ধ্ৰুৱকৰ কাৰণে আমি কি ব্যৱহাৰ কৰোঁ a b c d আদি ব্যৱহাৰ কৰোঁ ধ্ৰুৱক সূচাবৰ কাৰণে। বহুপদ কি হৈছে এটা বীজগণিত ৰাশি, এনেকুৱা এটা বীজগণিত ৰাশি কি বুলি কোৱা হ'ব, বহুপদ বুলি ক'ব, যেতিয়া কি হয় ইয়াৰ চলকৰ ওপৰত ঘাতবোৰ কি হয় পূৰ্ণ সংখ্যা হয়। ঠিক আছে, ঠিক সেইদৰে পদ হৈছে কি এটা বীজগণিত ৰাশি, এইবোৰক কি বুলি কোৱা হয় একোটা পদ বুলি কোৱা হয়। সহগ হৈছে চলকৰ লগত থকা ধ্ৰুৱকক কি বুলি কোৱা হৈছে, আমি চলকৰ সহগ বুলি কোৱা হয়। সো এতিয়া আমি অংক কৰিম। সো ফাৰ্ষ্ট যদি আমি কি চাওঁ, প্ৰথম কুৱেশ্যনটো চাওঁ। আমাৰ প্ৰথম কুৱেশ্যনটোত কি সুধিছে, তলৰ কোন কেইটা ৰাশি এটা চলকযুক্ত বহুপদ। সো আমি ফাৰ্ষ্টতে কি চাব লাগিব, চলক কেইটা আছে চাব লাগিব, তাৰপিছত কি চাব লাগিব বহুপদ হয় নে নহয় আৰু কোন কেইটা নহয়। যদি চলক এটাতকৈ বেছি হয় বা বহুপদ নহয় তেতিয়া তাক কি বুলি কওঁ আমি এটা চলকযুক্ত বহুপদ নহয়। সো আমি ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে, 4x² - 28x
প্লাছ 7 চ' আমি ফাৰ্ষ্ট কি চাম এটা চলকযুক্ত হয়নে নহয় এটা চলকযুক্ত তো চাওঁ ইয়াতে চলক কি আছে x আছে আৰু এটো কি হয় x xৰ বাহিৰে কিবা বেলেগ চলক আছে নি নাই চ' ই কি হ'ব এটা চলকযুক্ত হ'ব চ' 2 নম্বৰ কণ্ডিশ্যন চাওঁ 2 নম্বৰ কণ্ডিশ্যনটো কি আছিলে আমাৰ বহুপদ হ'ব লাগিব চ' বহুপদ হ'বৰ কাৰণে কি আছিলে আমাৰ চলকৰ ওপৰৰ ঘাতবোৰ কি হ'ব লাগে পূৰ্ণ সংখ্যা হ'ব লাগে ইয়াতে এইটো এটা চলক ইয়াৰ ওপৰত ঘাত কিমান আছে 2 আছে এটো আৰু ইয়াৰ ওপৰত ঘাত কিমান আছে 1 2 আৰু 1 দুটা কি হয় পূৰ্ণ সংখ্যা হয় চ' ই কি হ'ব বহুপদ হ'ব চ' 1 নম্বৰটো আমাৰ কি হয় এটা চলকযুক্ত বহুপদ হয় ঠিক হেতু আমি 2 নম্বৰটো চাওঁ আমাৰ 2 নম্বৰটো কি দি আছে y² + √2 দি আছে ইয়াতে আমাৰ চলক কি হয় বাৰু ইয়াতে আমাৰ চলক y হয় আৰু ইয়াৰ ওপৰত পাৱাৰ কি আছে 2 আছে চলক অকল y আছে y বেহে বেলেগ আছে কি নাই চ' ই এটা চলকযুক্ত হয়ে আৰু বহুপদ হয় নহয় যেটো পাৱাৰটো 2 আছে যেটো এটা পূৰ্ণ সংখ্যা হয় চ' ই কি হ'ব বহুপদ হ'ব চ' এটো আমাৰ কি হ'ব এটা চলকযুক্ত বহুপদ হয় ঠিক আছে চ' এবাৰ আমি কেই নম্বৰটো চাম এবাৰ 3 নম্বৰটো চাম চ' আমাক 3 নম্বৰটোত কি দিছে 3 নম্বৰটোত দিছে আমাৰ 3√t + t√2 চ' ইয়াতে কি আছে ইয়াতে আমাৰ চলক কি আছে বাৰু ইয়াতে চলক আমাৰ t আছে এটো আৰু t বাহিৰে কিবা আছে নেকি নাই অকল চলক কেইটা আছে অকল এটাই আছে যেটো t হয় চ' ই এটা চলকযুক্ত হয় তাৰ পিছত চাও আমাৰ কি হয় না নহয় বহুপদ হয় না নহয় চ' বহুপদ হয় না নহয় আমি চাবলৈ কি কৰো আমি চলকৰ পাৱাৰ চাও ইয়াতে যদি চলকৰ পাৱাৰ কিমান আছে এটো আমি এনেকৈ লিখিব পাৰো 3 যদি √2 উঠাই দাও t টু দি পাৱাৰ কিমান হ'ব হাফ হ'ব প্লাছ t √2 হ'ব চ' ইয়াতে পাৱাৰ কিমান আছে 1/2 যেটো কি নহয় পূৰ্ণ সংখ্যা নহয় চ' এটো পূৰ্ণ সংখ্যা যেটো নহয় চ' ই কি নহয় বহুপদ নহয় চ' ই কি নহব এটা চলকযুক্ত বহুপদ কি হ'ব নহয় হ'ব ঠিক আছে কিয়নো কাৰণটো দিলে কি হ'ব t কি আছে পাৱাৰ কি আছে হাফ যেটো কি নহয় পূৰ্ণ সংখ্যা নহয় তাৰ পিছত আমি এবাৰ কি চাম 4 নম্বৰ কোৱেশ্চনটো চাম আমি চ' আমি 4 নম্বৰ কোৱেশ্চনটো চাও 4 নম্বৰটোত কি আছে আমাৰ আমাক কি দিছে 4 নম্বৰটোত y + 2/y চ' ইয়াতে চলক কি আছে বাৰু ইয়াত চলক ইয়াতে অকল y আছে আৰু বেলেগ কিবা আছে নেকি নাই y আছে দুটা y হয় চ' এতিয়া ই কি নহয় ই এটা চলকযুক্ত হয় এতিয়া বহুপদ হয় না নহয় চাম বহুপদ হ'বৰ কাৰণে কি হ'ব লাগে চলক অৰ্থাৎ y ইয়াতে পাৱাৰ কিমান আছে 1 আৰু এটোত কিমান আছে এটোত যদি আমি তলৰ পৰা ওপৰত আনি দিও কি কিমান হ'ব y টু দি পাৱাৰ -1 চ' ইয়াতে 1 টো পূৰ্ণ সংখ্যা হয় -1 টো হয় নেকি -1 টো পূৰ্ণ সংখ্যা নহয় চ' ই কি নহয় বহুপদ নহয় চ' ই কি নহব এটা চলকযুক্ত বহুপদ নহয় ঠিক আছে তাৰ পিছত আমি এবাৰ কোনটো চাম 5 নম্বৰটো চাম 5 নম্বৰটোত কি দিছে বাৰু x টু দি পাৱাৰ 10 + y টু দি পাৱাৰ 3 + z টু দি পাৱাৰ 50 চ' ইয়াতে কি আছে চলক কি আছে বাৰু x টো এটা চলক y টো এটা চলক z টো এটা চলক অৰ্থাৎ চলক কেইটা আছে তিনিটা আছে চ' এটা চলকযুক্ত হ'ব নেকি নহয় ইয়াতে চলক তিনিটা আছে চ' এটা চলকযুক্ত নহয় যেহেতু এটা চলকযুক্ত নহয় চ' ই কি নহব এটা চলকযুক্ত বহুপদ নহয় ঠিক আছে চ' আমি কি পালো 1 নম্বৰটো চলক কি আছে অকল x আছে আৰু ইয়াত কি আছে x ৰ পাৱাৰ কিমান আছে এটাত 2 আছে আৰু এটাত 1 আছে যি দুটা কি হয় পূৰ্ণ সংখ্যা হয় চ' ই কি হয় 1 নম্বৰটো এটা চলকযুক্ত বহুপদ হয় ঠিক আছে 2 নম্বৰটো চলক কি আছে অকল y আছে আৰু ইয়াত y পাৱাৰ কি আছে 2 যেটো পূৰ্ণ সংখ্যা হয় চ' ই এটা চলকযুক্ত হয় আৰু বহুপদো হয় চ' ই এটা চলকযুক্ত বহুপদ হয় ঠিক আছে 3 নম্বৰটোত কি আছে চলকটো অকল t আছিলে কিন্তু ইয়াতে ই বহুপদ কিয় নহয় কাৰণ ইয়াতে t ৰ ওপৰত পাৱাৰ কি আছে আমি √2 উঠাই দিলে কিমান পাম হাফ যেটো কি নহয় পূৰ্ণ সংখ্যা নহয় চ' ই কি নহয় এটা চলকযুক্ত বহুপদ নহয় ঠিক 4 নম্বৰটোত কি আছে চলকটো অকল y আছিলে কিন্তু কি হয় ইয়াতে y কি আছে পাৱাৰ কিমান হ'ব আমি এটা সলভ কৰি y পাৱাৰ কিমান হ'ব -1 যেহেতু -1 টো কি নহয় পূৰ্ণ সংখ্যা নহয় চ' ইউ কি নহয় আমাৰ বহুপদ নহয় ঠিক আছে 5 নম্বৰটোত কি আছে চলক কেইটা আছে বাৰু 5 নম্বৰটো চলক x y z অৰ্থাৎ কেইটা চলক আছে আমাৰ তিনিটা চলক আছে চ' ই কি নহয় এটা চলকযুক্ত বহুপদ নহয় চ' এবাৰ আমি 2 নম্বৰ কোৱেশ্চনটো লৈ যাওঁ চ' আমাৰ 2 নম্বৰ কোৱেশ্চনটো কি আছে তলৰ প্ৰতিটোৰে
x স্কোয়াৰৰ কি ওলাব দিছে হহক লিখা কাৰ হহক লাগে x স্কোয়াৰ আমি হহক কাক বুলি কৈছিলোঁ চলকৰ লগত থকা ধ্ৰুৱকটোক সো আমি ইয়াতে ক'ত ক'ত x স্কোয়াৰ আছে চাম তাৰ লগত থকা ধ্ৰুৱকটো কি বুলি কোৱা হ'ব x স্কোয়াৰৰ হহক বুলি কোৱা হ'ব সো আমি যদি 1 নম্বৰটো চাওঁ 1 নম্বৰটো কি দিয়া আছিল আমাৰ 2 প্লাছ x স্কোয়াৰ প্লাছ x এটা x স্কোয়াৰ লগত কি আছে বাৰু x স্কোয়াৰ লগত ইয়াতে যদি একো লিখা নাই তথাপিও কি হৈছে এটা 1 পূৰণ হৈ আছে সো ইয়াতে x স্কোয়াৰ হহক কিমান হ'ব ইয়াতে x স্কোয়াৰ হহক 1 হ'ব সো এবাৰ 2 নম্বৰটো চাওঁ আমি 2 নম্বৰটো কি দি আছে বাৰু আমাৰ 2 নম্বৰটো দি আছে 2 মাইনাছ x স্কোয়াৰ প্লাছ x কিউব সো আমাক কিহৰ হহক লাগে x স্কোয়াৰ হহক লাগে সো x স্কোয়াৰ ইয়াতে আছে এটো আৰু ইয়াৰে কি আছে ইয়াৰ লগত কি আছে একো নাই যদি কি আছে এটা 1 পূৰণ হৈছে আৰু একৰ আগত কি আছে মাইনাস সো ইয়াতে x স্কয়াৰ হওক কিমান হ'ব -1 হ'ব ঠিক হেদৰে আমি এবাৰ কি নম্বৰটো চাম আমি এবাৰ 3 নম্বৰটো চাম সো 3 নম্বৰটো আমাক কি দিছে 3 নম্বৰটো আমাক দিছে π/2 x স্কয়াৰ প্লাস x সো ইয়াতে x স্কয়াৰ লগত কি হৈছে x স্কয়াৰ লগত কি আছে আমাৰ x স্কয়াৰ লগত π/2 পূৰণ হৈ আছে সো x স্কয়াৰ হওক কিমান হ'ব π/2 হ'ব সো তাৰ পিছত আমি 4 নম্বৰটো চাওঁ 4 নম্বৰটো কি আছে আমাৰ √2x - 1 সো আমাক কিহৰ হওক দিছে x স্কয়াৰ ইয়াতে ক'বাত x স্কয়াৰ আছে নেকি x স্কয়াৰ কত নাই সো আমি x স্কয়াৰ হওক কেনেকৈ লিখিম এটো এটা যদি x স্কয়াৰ আমি এনেকৈ লিখিব পাৰো ন 0 * x স্কয়াৰ প্লাস √2x - 1 বুলি লিখিব পাৰো ন এটো 0 লগত x স্কয়াৰ পূৰণ কৰিলে হল কি হ'ব এটো 0 আৰু এখিনি তো থাকি যাব এখিনি সমান হয় সো আমি এটো এনেকৈ লিখিব পাৰো সো ইয়াতে কি পালো x স্কয়াৰ হওক কিমান পালো আমি x স্কয়াৰ হওক আমি কিমান পালো 0 পাম কাৰণ x স্কয়াৰ লগত 0 আছে অৰ্থাৎ কি হয় যদি আমাক কিবা এটা সহগ দিব ধৰা হল x স্কয়াৰ হৈ দিছে বা x কিউব হৈ দিছে যটো সমীকৰণ নাই তেতিয়া কি হ'ব তাৰ সহগ কিমান হ'ব সদায় 0 হ'ব তাৰ পিছত আমি এবাৰ কোনটো চাম আমি এবাৰ 5 নম্বৰটো চাম সো আমাৰ 5 নম্বৰটো কোৱেশ্চন কি আছে 5 নম্বৰটো দিছে আমাক 2x - 3 into x square minus 36 plus 1 আমাক কি হদিছে x square হ'ব ইয়াতে এটো x square আছে ইয়াৰ লগত একো নাই মানে কি আছে 1 আছে সো এটো x square হ'ব 1 হ'ব নি নহয় কি কৰিব লাগে এনেকুৱাকে দিয়া থাকিলে আমি প্ৰথমতে তাক সলভ কৰিব লাগিব তাৰ পিছত যেটো x square পাম হেতুৱে আমাৰ কি হ'ব x squareৰ হওক হ'ব সো এটোক যদি আমি সলভ কৰো কি হ'ব আমি প্ৰথমটোৰে কি কৰিম এবাৰ এটোক পূৰণ কৰিম এবাৰ এটোক পূৰণ কৰিম এবাৰ এটোক পূৰণ কৰিম ঠিক আছে দ্বিতীয়টো এই তিনিটাকে এবাৰ পূৰণ কৰিম সো প্ৰথম twice x ৰে কি পূৰণ কৰিম x স্কয়াৰ twice x * x স্কয়াৰ তাৰপিছত কি হ'ব এটা প্লাস মাইনাস কি হ'ব মাইনাস কি হ'ব twice x * 3x হ'ব তাৰপিছত twice x ৰে এবাৰ কাক পূৰণ কৰিম 1 twice x * 1 তাৰপিছত কি ৰে পূৰণ কৰিম 3 ৰে যেটা আগৰ মাইনাস আছে সো মাইনাস এ প্লাস এ মাইনাস 3 * x স্কয়াৰ তাৰপিছত কি ৰে পূৰণ কৰি -3 ৰে এটো কৰি মাইনাস এ মাইনাস কি হ'ব প্লাস 3 * 36 তাৰপিছত এবাৰ মাইনাস এ প্লাস কি হ'ব -3 * 1 সো এখিনি সলভ কৰিলে আমি কি পাম বাৰু এখিনি সলভ কৰিলে আমি এটো কি পালো আমি 2 থাকিলে পূৰণ হৈ গলে পাৱাৰ কেটা কি হয় যোগ হয় সো x কি হ'ব 2 কে 3 হ'ল -3 দুগুণ 6 ইয়াতে x ৰ পাৱাৰ 1 1 আছে কি হ'ব x স্কয়াৰ হ'ব প্লাস 2 1 গুণ 2x মাইনাস এটো কি আছে 3x স্কয়াৰ প্লাস 3 3 গুণ 9x মাইনাস 3 1 গুণ 3 সো এখিনি আমি যদি সিম্পলিফাই কৰো লিখো তেতিয়া কি হ'ব এটো থাকিলে x কিউব থকা অকল এটাই আছে 2x কিউব স্কয়াৰ থকা কোনটো আছে এটো আৰু এটো আছে এটোত কিমান আছে 6x স্কয়াৰ আৰু ইয়াতে কিমান আছে 3x স্কয়াৰ সো কিমান হ'ব -9x স্কয়াৰ ইয়াতে twice x আছে ইয়াতে 9x আছে সো কিমান হ'ব +11x আৰু ইয়াতে কিমান হ'ব -3 সো এতিয়া আমি লিখিব পাৰিম এতিয়া আমাৰ x স্কয়াৰ হওক কিমান আছে ইয়াতে x স্কয়াৰ হওক আছে আমাৰ -9 সো ইয়াতে এটো আমাৰ x স্কয়াৰ হওক কিমান হ'ব -9 ঠিক আছে বুজি পালা সো আমাৰ প্ৰথমটোত x স্কয়াৰ হওক কিমান আছিল প্ৰথমটোত x স্কয়াৰ হওক আছিল 1 দ্বিতীয়টোত কিমান আছিল দ্বিতীয়টোত x স্কয়াৰ হওক -1 x স্কয়াৰ লগত -1 আছে ইয়াতে x স্কয়াৰ হওক কিমান হ'ব π/2 সো এটোত x স্কয়াৰ হওক কিমান হ'ব যেহেতু x স্কয়াৰটো নাই সো ইয়াতে x স্কয়াৰ হওক কিমান হ'ব 0 কেনেকৈ আমি কৰি দিছিল খাইছিল আৰু এটোত কিমান পালো আমি
5 নম্বৰত x স্কয়াৰ হ'ব কিমান পালো 9 ইয়াক কিয় ইমান দীঘল হৈছে ইয়াক আমি প্ৰথমতে কি কৰিব লাগিব সলভ কৰিব লাগিব কাৰণ পূৰণ হৈ আছে যেটো একদম সৰল অৱস্থাত থোৱা নাই আমি ইয়াক সৰল কৰি ল'ব লাগিব তাৰ পিছত যেটো x স্কয়াৰ হ'ব হয়তো আমাৰ কি হ'ব ইয়াৰে x স্কয়াৰ হ'ব সো ইয়াৰে x স্কয়াৰ হ'ব কিমান হ'ব আমাৰ 9 সো আজি আমি কি কৰিলো 1 নম্বৰ আৰু 2 নম্বৰটো কৰিলো ইয়াৰ পিছত আমি বাকিটা কৰিম তোমালোকে এইখিনি বুজি পাইছা নাই মোক কমেন্ট কৰি জনাবা আৰু ইয়াৰ লগত ৰিলেটেড যিকোনো তোমালোকৰ ডাউট থাকিলে মোক সুধিব পৰা ইয়াৰে কমেন্ট বক্সত সুধিব পৰা নহলে মই মোৰ টেলিগ্ৰাম চেনেলটো লিংক দি দিম তাতে সুধিব পৰা মই তোমালোকক প্ৰতিটো কোৱেশ্যনৰ এনসাৰ কৰিব চেষ্টা কৰিম আজিলৈ ইমানে ধন্যবাদ